যুদ্ধত জোনাইৰ এগৰাকী যুৱতী হালিকি পুৱাতে কুলাত কেঁচুৱাটোলৈ ওলাই যায় নিজৰ ই ৰিক্সাখন লৈ। মনত অদম্য ইচ্ছাশক্তি আৰু সাহস থাকিলে পুৰুষৰ সমানে সমানে মহিলাও কৰিব পাৰে সকলো কাম। তাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে জোনাইৰ এগৰাকী যুৱতী মহিলাই। নাম তাইৰ ঐপুলি পাছুং। বিবাহপাশত আবদ্ধ হোৱাৰ ঠিক এবছৰৰ পিছতে নিজ স্বামীক হেৰুৱাই ঐপুলিয়ে ৰৈ যোৱা নাই জীৱন যুদ্ধত। অবিৰতভাৱে কৰি গৈছে জীয়াই থকাৰ এক সংগ্ৰাম। 2020 চনত চিলাপথাৰৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এগৰাকী যুৱতীয়ে। কিন্তু বিয়াৰ ঠিক এবছৰ পিছতে স্বামীক হেৰুৱাইছিল তাই। কিন্তু স্বামীক হেৰুৱাৰ পিছতে জোনাইৰ 2 নং মিলনপুৰস্থিত নিজ মাতৃগৃহত থাকি এইদৰে তাই কৰি গৈছে জীয়াই থকাৰ এই সংগ্ৰাম। হালিকি পুৱাতে নিজৰ 3 বছৰীয়া কন্যা সন্তানটিক কোলাত লৈ নিজৰ ই ৰিক্সাখন লৈ ওলাই যায় তাই। নিজৰ অদম্য সাহসেৰে এই ই ৰিক্সাখনৰ চকা ঘূৰাই ঘূৰাই তাই দিনটোত কৰি গৈছে এই জীৱন যুদ্ধ। পুৱাই কোলাত নিজৰ কেঁচুৱাটোলৈ ওলাই গৈ দিনটোত ভাড়া মাৰি পোৱা টকাৰে ঐপুলিয়ে নিজৰ মাতৃগৃহৰ লগতে স্বামী গৃহক পোহপাল দি আহিছে এইদৰে। অৱশ্যে তাইৰ এনে অদম্য কৰ্মৰাজিক বহু মানুহে প্ৰশংসা কৰিছে যদিও গাঁও অথবা কিছু অঞ্চলত ই ৰিক্সাখন লৈ গ'লে মহিলাও এনেদৰে ৰিক্সা চলোৱা বুলি ইটিকিং কৰা বুলি উল্লেখ কৰে। পুৰুষ মহিলা বুলি কোনো কথা নাই, মনত অদম্য ইচ্ছাশক্তি আৰু সাহস থাকিলে মহিলাও কৰিব নোৱাৰা কাম এই পৃথিৱীত নাই। এই আদৰ্শৰে তাই এইদৰে দিনে নিশাই চলাই গৈছে জীয়াই থকাৰ এই সংগ্ৰাম। নাম ঐপুলি পাছুং। মোৰ ঘৰ হৈছে 2 নং মিলনপুৰ। আজি 9 মাহমান হৈছে আৰু মই চলাই থকা। তো এনেকৈ ৰাতিপুৱা মই 6:30 বজাৰ পৰা ঘৰলৈ ওলাই আহোঁ। তাৰপিছতে ৰাতি কেতিয়াবা 10:30 বাজে। তেনেকৈ হয় আৰু ছোৱালীক লৈ আহোঁ। থাকে লগত থাকে। তাইতো মোৰ সাহস হয়। তাই হ'লেহে ভাল লাগে গাড়ী চলাবলৈ, তাই নহ'লে ভাল নালাগে। মোৰ বিয়া হৈছিলে। মই চিলাপথাৰত বিয়া হৈছিলোঁ 1 নং ছ'চাইটি। তো মোৰ হাজবেণ্ড মই বিয়া হৈ এবছৰ 10 মাহ হোৱা দিনাখনে ঢুকাইছে তেওঁ। তো এতিয়া মা দেউতাৰ লগতে আছোঁ। মোৰ দাদাই লৈছে, মোৰ কাৰণে ইনষ্টলমেণ্টকৈ লৈ দিছে দাদাই। মই চেল্ফ ডিফেন্সৰো কাম কৰোঁ, টাইকাণ্ডো। তো স্কুলত কৰোঁ, এবছৰত এবাৰ আহে 3 মাহৰ কাৰণে, সেইটো কৰোঁ। মই অনুভৱ কৰিছোঁ যে কিছুমান মানুহে কয় যে এতিয়া কিছুমান ষ্টুডেণ্টে উঠিছে, তেতিয়া মোক কৈছে তুমি চলাব জানা জানো? মই কৈছোঁ কিয় নোৱাৰিব, ছোৱালী মানুহ হ'লেও পাৰিবা যদি তোমাৰ সাহস আছে। তো কৈছোঁ অকল ছোৱালী যে কৰিব নোৱাৰে কথা নহয়, তোমাৰ যদি সাহস আছে তুমি কৰিব পাৰিবা, হাৰ মানিব নালাগে, সেইটো কৈছোঁ। উপাৰ্জন তেনেকৈ আপোনাৰ যদি ভালকৈ হয় তো আপোনাৰ কেতিয়াবা 1500 টকাও বাচে, কেতিয়াবা 1000 তেনেকৈ বাচে আৰু। তেনেকৈ চলি আছে। ইনষ্টলমেণ্টো দিব লাগে, মাহত 9,500কৈ দিব লাগে। অসুবিধাটো হয় আৰু ইলেক্ট্ৰিচিটি বোলে, আকৌ লাইনৰ বিলটো আহেই আপোনাৰ 2000কৈ আহে মাহত। গৈ পেলাই ইনষ্টলমেণ্ট 9,500, তেনেকৈ 12-13,000 মান খৰচা হয় আৰু গাড়ীৰ ওপৰতে মাহেকত। খেতি বাতি কৰে তেনেকৈ। মই কিছুমান হাজিৰা কৰি তেনেকৈ হাজিৰাও কৰিছোঁ আগতে। তেতিয়া গাড়ী নাছিলে, তেতিয়া মই খেতি কৰিছোঁ, লোকৰ ঘৰত হাজিৰা কৰিব গৈছোঁ, তেতিয়া নিজেও মাটি বন্ধকীও লৈছোঁ, তেনেকৈ কৰি খাই আছোঁ আৰু। এতিয়া মই নিজৰ ভৰিত নিজে থিয় হৈ তেনেকৈ চলি আছোঁ। একেবাৰে গুচি অহা নাই, অহা যোৱা কৰি থাকোঁ। তেওঁলোকৰ যদি কিবা অসুবিধা হয় মই চাবলৈ যাওঁ, মই হেল্প কৰোঁ। তেনেকৈ একেবাৰে এৰি দিয়া নহয়, অহা যোৱা কৰি থাকোঁ। মোৰ শাহু মা অকলে থাকে ঘৰত। ৰিক্সা মই লাইমিকুৰি এৰিয়াটো চলাওঁ, তাৰপিছতে কেতিয়াবা চিমেণ্ট চাপৰি পাওঁ, ৰুকচিন পাওঁ, জনাই এৰিয়া, তেনেকৈ আৰু অসুবিধা নহয়। তাই থাকিলে ভালহে লাগে। কেতিয়াবা যদি অকলশৰীয়া হৈ যাওঁ, গান গাই দিয়কচোন ক'লে গান গাই দিব, ABCD পঢ়ি দিব, 1 2 পঢ়ি দিব, তেনেকৈ ভাল লাগে আৰু। খোৱা বোৱা মই ৰাতিপুৱা কেতিয়াবা নকৰোঁৱে, খোৱা বোৱা একো নকৰোঁ। তো ৰাতিলৈকে কেতিয়াবা তেনেকৈ থাকি যায়। তো যিমানখিনি এটকা 2 টকা ইনকাম কৰে সেইখিনি মানে মই বাহিৰা খানা খাই মানে খৰচ কৰিব নিবিচাৰোঁ। সেইটো কাৰণে বহুত খৰচা আছেতো গাড়ীৰ কাৰণেও। মই মহিলাসকলক এইটোৱে আহ্বান জনাইছোঁ যে আমি মহিলা বুলি একো ভয় কৰিব নালাগে। আমাৰ যদি মনত সাহস থাকে আমি চব কৰিব পাৰি। কাৰণ পুৰুষ হ'লেও আমাৰ একেটাই হাত ভৰি একেই আছে। তো যদি আমাৰ সাহস থাকে চব কৰিব পাৰে। আৰু গাড়ীটো একো চলাবহে লাগে, বহি থাকিব নালাগে, দাঙিব নালাগে। তাত মাত্ৰ আপুনি আইডিয়া ল'ব লাগে। আপোনাৰ যদি মনত সাহস থাকে আপুনি চব কৰিব পাৰে। মহিলা হ'লেও কোনো হাৰ মানিব নালাগে, যিটো আপুনি ইচ্ছা কৰে এইটো কৰিব লাগে। চবে মোক সাহস দিছে। আৰু কিছুমান গাঁও এৰিয়াত গ'লে মানে মোক হাঁহে, ছোৱালী মানুহ মতা নিচিনাকৈ গাড়ী চলাইছে, তেনেকৈ হাঁহি দিয়ে, তেতিয়া অলপ বেয়া লাগে। কিন্তু নিজকে সাহস গোটা নহয়, তেওঁলোকে তেনেকৈ ক'লে নহ'ব। তেওঁলোকো যদি মোৰ নিচিনা এদিন যদি মোৰ নিচিনা ঠাইত আহি পায়, তেতিয়া নিশ্চয় তেওঁলোকে কিবা এটা অনুভৱ কৰিব, সেইটো চিন্তা কৰোঁ।